বিহালীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ। পথ নিৰ্মাণ সংস্থা AGSৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। নিম্নমানৰ কাম কৰি চৰকাৰী ধন অপচয় কৰাৰ উঠিছে গুৰুতৰ অভিযোগ AGS পথ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে। বিহালী সমষ্টিৰ চেৰেলিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হিয়ালমাৰী সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অভিযোগ বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ। বহু বছৰৰ অপেক্ষা পাছত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হিয়ালমাৰীলৈ সংযোগী হোৱা এটা পথ ৰাইজে পাইছিল। কিন্তু AGS নামৰ এটা পথ নিৰ্মাণকাৰী কোম্পানীয়ে উক্ত পথছোৱাৰ নিৰ্মাণ কাৰ্য হাতত লয়। পথছোৱাত অতি নিম্ন মানদণ্ড সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্মাণ কৰাৰ কেইদিনমানৰ পিছতে পথছোৱা চকলকৈ এৰাই যোৱা প্ৰত্যক্ষ কৰে ৰাইজে। আজি পথছোৱা ৰাইজে হাতেৰে চুই দিয়াত চকলে এৰাই যায়। পথছোৱা বালিৰ ওপৰতে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বহুত বছৰৰ অপেক্ষাত পথছোৱা ৰাইজে পোৱাত আনন্দিত হৈছিল যদিও কিন্তু AGS নামৰ পথ নিৰ্মাণ কৰা কোম্পানীয়ে পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি কৰাত কোম্পানীটোৰ বিৰুদ্ধে ৰাইজে ক্ষোভ জাৰে আৰু বিশ্বনাথ জিলা আয়ুক্ত লগতে মুখ্যমন্ত্ৰীক পথ নিৰ্মাণ কৰা AGS কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা লগতে স্থানীয় ৰাইজে। আৰু পথছোৱা পুনৰ ভালদৰে নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে। আমি বিহালী সমষ্টিৰ চেৰেলিয়া পথাৰত উপস্থিত হৈছোঁ। আমি ইয়াৰ ৰাইজৰ অভিযোগ মতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি এইখন জেগাত উপস্থিত হৈছোঁ আৰু ইয়াত আহি চাইছোঁ যিখন ৰাস্তা AGS নামৰ কোম্পানীয়ে নিৰ্মাণ কৰিব লৈছে এই ৰাস্তাটো একেবাৰে ব্যাপকভাৱে বিসংগতি হৈছে আৰু ইয়াত যিখিনি মেটেৰিয়েলছ ব্যৱহাৰ হ'ব লাগিছিলে বা মেটেল ব্যৱহাৰ হ'ব লাগিছিলে ইয়াত কোনো ধৰণৰ মেটেল ব্যৱহাৰ হোৱা নাই। তলত একেবাৰে বালি আছে আৰু যদিও তেল মাৰিছে কিন্তু বৰ্তমান আমি চাবলৈ পাইছোঁ যে ৰডটো চকলিকে উঠি আছে। গতিকে আমি অসম চৰকাৰৰ লগতে বিশ্বনাথ জিলাৰ আয়ুক্ত মহোদয়ৰ অনুৰোধ জনাওঁ ইয়াৰ ওপৰত এক তদন্ত হ'ব লাগিব আৰু পথটো পুনৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিব লাগিব আৰু যিজন ব্যক্তিয়ে এইখন বিসংগতিৰ সৃষ্টি কৰিছে তাক উচিত পদক্ষেপ আৰু উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। বিসংগতি এইটো AGS কোম্পানী হয় আৰু ইহঁতক যেতিয়া প্ৰথমতে কামটো আৰম্ভ হৈছিলে তেতিয়া মই ঠিকাদাৰজনৰ নামটোও নাজানো। তেখেতক আমি ক'লোঁ মানে যে আপোনালোকে বালিটো দি পেলাই তাৰ ওপৰত এই গিটিটো দিছে মানে কামটো বেয়া হ'ব। কিন্তু ইহঁতে ক'লে নাই বোলে এইটো বোলে কিবা কাটা চিপ্ছৰ গুৰি হয়, এইটো বোলে তেনেকুৱা নহয়। আৰু আমিও ইমান অৱগত নহয় যে ৰাস্তাৰ বিষয়ে কেনেকৈ, সেইটো কাৰণে আমি ভাবিলোঁ তেনেকৈ বনাই নেকি। সমস্যাটো কি হৈছে এতিয়া তাৰপিছত চাব পাইছোঁ যে বস্তুটো মানে ৰুটিৰ লেখীয়া উঠি গৈ আছে। এতিয়া আজি যদি 2-1 দিনৰ আগত বনোৱা বস্তুটো যদি আজি তেনেকুৱা হৈ যাব আৰু ভৱিষ্যতে আৰু কি হ'ব। আৰু যিমান যি হ'লেও এইটো আমাৰ 20-40 বছৰৰ পিছত এই ৰাস্তাটো হৈছে আৰু ৰাইজে মানে বহুত আনন্দ পাইছিলে যে ৰাস্তাটো হ'লে কিবা এটা ভাল লাগিব, কিন্তু এইটো বিপৰীত মুখেহে দেখা গৈছিলে। ৰাস্তাটো হ'ল নেশ্যনেল হাইৱেৰ পৰা আপোনাৰ ৰেলালীলৈকে, এইটো বিহালী মিকিৰ ৰেলালীলৈকে। ৰাস্তাটো আপোনাৰ বনোৱা ঠিকেই হৈছে, কিন্তু বনোৱাৰ পিছত আজি ৰাতি বৰষুণ অহাত য'তে গাঁতৰ নিচিনা হৈছে, পানী জমা হৈছে আৰু খালী গাড়ী এটা গ'লেও মানে 2-4 চকীয়া গ'লেও মানে উঠি যায় আৰু। হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আজি যি চেৰেলিয়া গাঁৱত উপস্থিত হৈছোঁ। আজি আমি ৰাইজৰ যি আমাৰ কথা আমাক দিছে যে ৰাস্তাটো আমি চাইছোঁ যে ৰাস্তা একেবাৰে দুৰ্নীতি। ৰাস্তাই এনেকৈ যোনটো ঠিকাদাৰে বনাইছে ৰাস্তাটো একেবাৰে দুৰ্নীতি বনাইছে, মানে একেবাৰে ভালেই হোৱা নাই। তো এই ৰাস্তাটো যেনেকুৱা ধৰণৰ হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ ৰাস্তাটো হোৱা নাই মানে। তো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ইয়াত MP মহোদয়ো আছে, বিধায়ক মহোদয়ো আছে আৰু লগতে আমি অসমৰ মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাখনৰ যোনটো ঠিকাদাৰে লৈছে তাৰ ওপৰত অলপ ব্যৱস্থা ল'ব লাগিছিল।
সমস্যা মানে এইটোৱে যে আমাৰ এই ৰাস্তাটো বনোৱা নাই ভালকৈ, আৰু আমাৰ এইটো আপত্তি আছে যে বনাব লাগে ভালকৈ। এই তলতে তেল দিয়া নাই, মেটেল দিয়া নাই, সেইটো কাৰণে আমাৰ আপত্তি আছে। এইটো আমাৰ ৰাস্তাটো ভালকৈ হ'ব লাগে, আৰু এইটো আমাৰ ৰাস্তাটো ধুনীয়াকৈ বনাব লাগে, এইটোৱে আমাৰ আপত্তি। যেনে তেনে বনাই দিলে নহ'ব, আমাৰ ৰাস্তাটো ভাল লাগিব, এইটোৱে আমাৰ।